ছাৰ অন্য এটা প্ৰসংগ উচ্ছেদ চলি আছে গোৱালপাৰাকে ধৰি বিভিন্ন স্থানত আৰু গুৱাহাটী মহানগৰীত দেখা গৈছে যে বৰচলাকে ধৰি বিভিন্ন স্থানো এতিয়া বেদখল হৈ আছে। চক এটা কথা যে বহুত জেগাততো বেদখল আছে, কিন্তু আপোনালোকে এটা সিদ্ধান্ত লওক যে উচ্ছেদ কৰিলে নিউজ নকৰিব বুলি। আপোনালোকে কৰিব, গতিকে আপোনালোকে মোক ওপৰত উঠাই দি তলত কাটিব খুজিলে কেনেকৈ হ'ব? যদি মই বৰচলা শিলখাকুত উচ্ছেদ কৰোঁ, তাৰমানে আপোনালোকে ইনডাইৰেক্টলি কৈছে তই গছডালত উঠ, আমি তলৰ পৰা কাটিম। তো ইমান দিন ৰাজনীতি কৰিলোঁ আৰু ইমান বুৰ্বক বুলি কিয় ভাবে মোক? এটা উচ্ছেদ খতম হৈ গ'ল। দ্বিতীয় আৰু এটা উচ্ছেদ আছে, মই যিটো এছেম্বলিত কৈছিলোঁ ৰাক্ষসিনী পাহাৰ, এতিয়া তাৰ কাৰণে যা যোগাৰ আৰম্ভ হৈছে। ইটোতো চেজ হৈ গ'ল, একো নাই আৰু। খুব ধুনীয়া, মই যাম 2 এদিনতে, আপোনালোকো ওলাব। সেই যিখন বিল হৰচিলা বিল, দীপৰ বিলতকৈ ডাঙৰ, তাত মানুহ বহি লৈছিল। 1500 বিঘাৰ এখন বিল, তাতে মানুহ সোমাই লৈছিল। গতিকে অসমৰ প্ৰকৃতিটো একেবাৰে শেষ কৰি দিছিলে। আৰু বিধানসভাতো বিৰোধী দলপতিয়ে কৈছে যে এইবিলাকৰ পৰা উচ্ছেদ কৰিলে আমাৰ আপত্তি নাই বুলি। জান, বিল, জুৰি বিৰোধীয়ে কৈছে ধুবুৰীত যিটো শ্বুট এণ্ড চাইটৰ আপোনালোকে অৰ্ডাৰ কৰিছে, আচলতে ক'ৰবাত গৃহ বিভাগ বিফল হৈছে। বিফল কিয়? শ্বুট এণ্ড চাইট দিলেহে মানুহে গম পাব গৃহ বিভাগ আছে বুলি। এটা বিশেষ সম্প্ৰদায়কে কেৱল লক্ষ্য কৰি লোৱা হৈছে। যাকে লক্ষ্য কৰিব আছে তাকে লক্ষ্য কৰিব লাগিব, কাৰণ বিশেষ সম্প্ৰদায়ৰ বেয়া মানুহবিলাকেইতো গৰুৰ মাংস ৰাখে।